নমস্কাৰ বন্ধু বান্ধৱীসকল পুনৰ এবাৰ সকলোকে স্বাগতম জনাইছোঁ আন এটি জব ইনফৰ্মেটিভ ভিডিঅ'লৈ। আজি লৈ আহিছোঁ আন এটি জবৰ ইনফৰমেশ্যন আৰু আজিৰ এডভাৰ্টাইজমেণ্টটো আহিছে সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়াৰ পৰা, য'ত তেওঁলোকে টোটেল 241টা পদৰ বাবে আবেদন কৰিছে। গতিকে কি পদ আছে, কোৱালিফিকেশ্যন, চেলাৰী, এজ লিমিট গোটেইখিনি কথা জানিবৰ বাবে ভিডিঅ'টি আপোনালোকে চাব লাগিব। ইনফৰ্মেটিভ যেন পালে ভিডিঅ'টি লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই আজিয়ে কৰি ল'ব। এতিয়া আমি ডিটেইল এডভাৰ্টাইজমেণ্টখন চাইছোঁ। এইখন অফিচিয়েল এডভাৰ্টাইজমেণ্ট, আপোনালোকে চাগে স্ক্ৰীনত দেখিছে। টোটেল 241টা পদ আছে আৰু পদটোৰ নাম হৈছে জুনিয়ৰ কোৰ্ট এছিষ্টেণ্ট। এইটো গ্ৰুপ বি পোষ্ট হয়, নন গেজেটেড হয় আৰু এইটো পে লেভেল 6ৰ পোষ্ট হয়, য'ত বেছিক পে 35,400 টকাৰ পৰা ষ্টাৰ্ট হ'ব আৰু এপ্ৰক্সিমেট গ্ৰছ চেলাৰী ইনিচিয়েলি 72,000 কে হ'ব। আৰু যিটো কোৱালিফিকেশ্যন বিচাৰিছে গ্ৰেজুৱেট হ'ব লাগিব। যিকোনো ষ্ট্ৰীমৰ পৰা গ্ৰেজুৱেশ্যন কৰাসকলে এপ্লাই কৰিব পাৰিব। লগতে মিনিমাম টাইপিং স্কিল লাগিব 35 ৱৰ্ডছ পাৰ মিনিট ইংলিছ টাইপিং, আৰু কম্পিউটাৰত কৰিব পৰা হ'ব লাগিব। লগতে কম্পিউটাৰ অপাৰেট কৰা নলেজ থাকিব লাগিব। এজ লিমিটটো মিনিমাম 18 ইয়াৰ্ছ হ'ব লাগিব, মেক্সিমাম 30 ইয়াৰ্ছলৈকে পাৰিব। ৰিলেক্সেশ্যন থাকিব আপাৰ এজটো এজ পাৰ গভৰ্ণমেণ্ট নৰ্মছ। আৰু অনলাইন যোগে আবেদন কৰিবৰ বাবে www.sci.gov.in এই ৱেবছাইটটোত গৈ অনলাইন যোগে আবেদন কৰিব লাগিব। অনলাইন আবেদন অলৰেডি চলি আছে আৰু অহা 8 মাৰ্চলৈকে ইয়াৰ লাষ্ট ডেট থাকিব, সময় আছে। আবেদন কৰিবৰ বাবে এপ্লিকেশ্যন ফি 1000 টকা লাগিব জেনেৰেল আৰু OBC কেণ্ডিডেটছৰ বাবে, আৰু SC ST এক্স ছাৰ্ভিচমেন আদি কেণ্ডিডেটছৰ বাবে 250 ৰুপিজ পে' কৰিব লাগিব। 8 মাৰ্চলৈকে সময় আছে। যিসকল কেণ্ডিডেট ইণ্টাৰেষ্টেড হয় তথা এলিজিবল হয় তেওঁলোকে এপ্লাই কৰিব পাৰে। আৰু ইয়াৰ যিটো এক্সাম চেণ্টাৰ অসমৰ 4 জেগাত আছে, গুৱাহাটী, ডিব্ৰুগড়, যোৰহাট আৰু শিলচৰ, 4টা জেগাত অসমৰ এক্সাম চেণ্টাৰ আছে। চ' আপোনালোকে যদি ইণ্টাৰেষ্টেড হয় তেনেহ'লে এপ্লাই কৰিব পাৰে। আশা কৰিছোঁ ভিডিঅ'টিৰ জৰিয়তে আপোনালোকৰ মাজৰ এজন হ'লেও কেণ্ডিডেট উপকৃত হ'ব। পুনৰ এটা নতুন ভিডিঅ'ত লগ পাম। ধন্যবাদ।